আজি আমাৰ নিৰ্বাচনৰ শেষৰ দিন আৰু শেষৰ দিনত আমি গুৱাহাটী লোকসভাৰ আমাৰ মৰমৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়ানীৰ আমি তেখেতৰ যাতে এই নিৰ্বাচনত ভাল ফলাফলৰ আশা কামনা কৰি আৰু যুৱ প্ৰজন্মই এইবাৰ নিৰ্বাচনত যি ধৰণে অংশগ্ৰহণ কৰিছে তাক আমি প্ৰতিপন্ন কৰিবলৈ বাইক ৰেলী আয়োজন কৰিছোঁ আৰু ইয়াত অহা সকলো যুৱ বন্ধুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছেহি। তো আমি সকলোৱে এজাউৰি হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সম্ভাষণ জনাম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেই মুহূৰ্তমানৰ পিছতে আমাৰ মাজত আহি উপস্থিত হ'ব। হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, ভাৰত মাতা কি, ভাৰত মাতা কি, যুৱ মৰ্চা, যুৱ মৰ্চা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যুৱ মৰ্চা, যুৱ মৰ্চা, ভাৰত মাতা কি। আমি স্বাগতম জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আজিৰ সভাত আৰু আমাৰ মটৰচাইকেল প্ৰচেশ্যনত উপস্থিত যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থংকৰ বৰুৱা, সাংসদ পল্লৱ লোচন দাস, গৌতম শৰ্মা, তাপস কলিতা, ত্ৰিদীপ মৰাণ, ডেলফি মজুমদাৰ, জন ভৰালী, নিহাৰেন্দ্ৰ শৰ্মা, জিতু তালুকদাৰ আৰু উপস্থিত আমাৰ যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল আৰু আজি বাইক প্ৰচেশ্যনত অংশ ল'ব অহা যুৱ বন্ধুসকল। আমাৰ নিৰ্বাচনী প্ৰচাৰৰ আজি শেষ দিন আৰু আমি সকলোৱে দেখা পাইছোঁ যে যোৱা প্ৰায় ৪৫ দিন সময় আমাক অসমৰ ৰাইজে অভূতপূৰ্ব সমৰ্থন জনালে। এইবাৰৰ নিৰ্বাচনত তাৎপৰ্যপূৰ্ণ দিশ আছিলে যে যিবিলাক অঞ্চল পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নাছিলে তেনেকুৱা অঞ্চলতো ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ মাজত সোমাব পাৰিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীক বিপুল সঁহাৰি দিছে। যুৱ সমাজৰ মাজত অভূতপূৰ্ব উৎসাহ উদ্দীপনা দেখা গৈছে আৰু এক প্ৰকাৰ অসমৰ মহিলা সমাজে ভাৰতীয় জনতা পাৰ্টীক ১০০% ভোট দিয়াৰ সিদ্ধান্ত লৈছে। মই বিশ্বাস কৰোঁ যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। এই চাৰিওখন আসনতে ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ অংশীদাৰ দলসমূহ আমাৰ মিত্ৰজোঁটৰ দল AGP আৰু UPPL বিজয়ী হ'ব পাৰিব। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযানত আমি উল্লেখ কৰিছোঁ কি ধৰণে অসমৰ যুৱ সমাজৰ উৎকৰ্ষ সাধনৰ বাবে আমি বিভিন্ন আঁচনি লৈছোঁ। মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে ছোৱালীক মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ বিনামূলীয়া শিক্ষা দিয়া, ১ লাখ চাকৰিৰ পিছত পদল মই আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজুলী কলিতা মেধি। বহুত বহুত ধন্যবাদ। ভূপেন বৰাই এইটো পাৰ্টি এৰেঞ্জ কৰি দিছিলে যোৱাবাৰৰ কাৰণে, সেইকাৰণে ভূপেন বৰাৰ কথাটো আপুনি কিমান চিৰিয়াছলি ল'ব? তেওঁৰ কথাটো বহুত বেছি চিৰিয়াছলি লৈ লাভ নাই, কাৰণ প্ৰিডিকশ্যন এনেকৈ প্ৰিডিকশ্যন কৰে য'ত হাৰিব তাত যদি তেওঁ মাংস যোগাৰ কৰি পেলাই যদি পাৰ্টি খোৱাৰ ব্যৱস্থা কৰি দিয়ে তো সেই ভূপেন বৰাৰ পৰা আপুনি কি এক্সপেক্ট কৰিব পাৰে? কিমান প্ৰিডিকশ্যন? তেজপুৰত হৈছে, গোটেই অসমতে হৈছে।
তো তেওঁৰ পৰা আপুনি আৰু কি এক্সপেক্ট কৰিব যে তেওঁ কিমান প্ৰিডিকশ্যন কৰিব পাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে যি প্ৰিডিকশ্যন কৰিছে আপোনালোকেও জানে তেওঁৰ প্ৰিডিকশ্যন 100% শুদ্ধ হৈছে তো কাৰ প্ৰিডিকশ্যনত যাব মানুহে আপুনি ভূপেন বৰাৰ প্ৰিডিকশ্যনত নে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিডিকশ্যন সেইকাৰণে তেওঁ এই নিৰ্বাচনটোত দিন ৰাতি একাকাৰ কৰি কাম কৰিছে তাৰ বাবে আমাৰ যুৱ শক্তি আমাৰ যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা কাম কৰিবৰ কাৰণেও উৎসাহিত হৈছে আৰু এই যি বাইক ৰেলীত দেখিছে আপোনাৰ কিমান হাজাৰ হাজাৰ বাইক আহি ইতিমধ্যে উপস্থিত হৈছে ইয়াৰ পৰা এটা স্পষ্ট ইংগিত বহন কৰিছে যে আমাৰ যি প্ৰাৰ্থী আছে বিজুলী কুমাৰ মেধি ডাঙৰীয়ানী বৃহৎ বিমানৰ জয়যোগ সমগ্ৰ অসমতে যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে কাৰণ যুৱ শক্তিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন পৃথিৱী দেখিছে য'ত এক আশা আছে এক ভৱিষ্যত আছে গতিকে যুৱ শক্তিয়ে এই আশা আকাংক্ষাখিনি আঁকোৱালি লৈছে গতিকে আজি মোদীজীৰ যি গেৰেণ্টি মাননীয় প্ৰধানমন্ত্ৰীৰ যি গেৰেণ্টি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত গেৰেণ্টি সেইটো আখৰে আখৰে পালন কৰিছে প্ৰত্যেকটো সমস্যা সমাধানৰ ৰূপান্তৰ গতিকে যুৱ শক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আছে ইউথৰ ভোট ফেক্টৰ হ'ব আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যেকজন যুৱ শক্তিক ভোট দিবলৈ ওলাই পেলাই আহ্বান জনাওঁ এজন দায়িত্বশীল নাগৰিক হিচাপে এজন ভোট দিয়াটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য গতিকে আজি দেখিছে ৰাইজ কিমান যুৱ শক্তি কিদৰে ওলাই আহিছে কেৱল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে চাব আমি যুৱ মৰ্চাৰ উদ্যোগত যি নিৰ্বাচনী সভা কৰিছিলোঁ যুৱ সমাৰোহ কৰিছিলোঁ বাইক ৰেলী কৰিছিলোঁ পদযাত্ৰা সকলোৰে যুৱ শক্তিৰ বিয়াত উৎসাহ উদ্দীপনা আছে কংগ্ৰেছৰ বিষয়ে মই ক'ব নাযাওঁ কংগ্ৰেছটোতো আজিৰ দিনত কোনো অস্তিত্বহীন এটা দল এটা বৰ্তমান সেইদিনাখন আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছটো আজিৰ দিনত এটা কোম্পানীৰ দৰে হৈছে মাক যদি মেনেজিং ডাইৰেক্টৰ হয় চেয়াৰমেন হয় এজন চেয়াৰমেন হয় আৰু কণ্টেক্সুৱেল হিচাপে লৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াক লৈছে কণ্টেক্সুৱেল হিচাপে আৰু লুইনজ্যোতি গগৈ ডাঙৰীয়াক গতিকে যুৱ শক্তি কাৰ লগত আছে ইতিমধ্যে ৰাইজে ইতিমধ্যে চকুৰে দেখিছে সকলো আপোনালোকে নিজে দৃষ্টিগোচৰ হৈছে গতিকে যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কাৰণ এখন নতুন পৃথিৱী দেখিছে আৰু আমাৰ যি গেৰেণ্টি আমাৰ যি আখৰে আখৰে আমাৰ প্ৰত্যেকটো সমস্যা সমাধানলৈ ৰূপান্তৰ কৰে এতিয়া অলপ দেৰিৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আমাৰ যুৱ শক্তিৰ যি হিয়াৰ আমাৰতো প্ৰত্যেকজন হিয়াৰ উপস্থিত হ'ব দেখিব ৰাইজৰ যোনটো উৎসাহ দিব কাৰণ আগতে নিৰ্বাচন বুলি ক'লে মানুহে ভয় খাইছিল কিন্তু এতিয়া সকলোৰে এটা উদ্দেশ্য যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাতখন